যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান অন্য এক প্ৰয়াসে বানপীড়িত ৰাইজৰ কাষত থিয় দি অব্যাহত ৰাখিছে মানৱীয় সেৱা। বানপানীৰ আৰম্ভণিৰ পৰাই শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত খাদ্য সামগ্ৰী, খোৱা পানীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি আহিছে সংগঠনটোৱে। বানপীড়িত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে যোৰহাট স্বেচ্ছাসেৱী অনুষ্ঠান অন্য এক প্ৰয়াসে। বানপানীৰ আৰম্ভণিৰ পৰাই সংগঠনটোৱে শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত উপস্থিত হৈ খোৱা পানী, খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অবিৰতভাৱে যোগান ধৰি আহিছে। সংগঠনটোৰ সম্পাদক সুৰেশ বৰা, সভাপতি মিণ্টু দত্তৰ নেতৃত্বত দীপনিতা শৰ্মা, জগত নেওগ, ৰূপক দত্ত, দিব্য বৰা, উপেন শইকীয়া, পৰাগ শইকীয়া, মহেন্দ্ৰ কলিতা, শচীন বৰা, দিগন্ত কৰ্মী, পংকজ উপাধ্যায়কে ধৰি প্ৰায় ৩৫জন সদস্যই এই মানৱীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও গুৱাহাটীৰ অদ্বৈত IASৰ জ্যোতিপ্ৰসাদ দাস আৰু বহু হৃদয়ৱান ব্যক্তিৰ সহায় সহযোগিতাত এই সাহায্যৰ অভিযান সফলভাৱে চলাই নিয়া হৈছে। এই উপলক্ষে সংগঠনটোৰ সম্পাদক সুৰেশ বৰাই সহায় সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তি আৰু শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। যোৰহাটৰ পৰা বিকি নগৰ সহযোগত খবৰ গোলাঘাট। আমি আজি মালৌ পথাৰৰ কি অঞ্চল আছিলে মিণ্টুটো? অৰুণাচলত মই স্কুলৰ পৰা অহা পাছত মিণ্টুৱে সকলো যা যোগাৰ কৰি দিছিলে। প্ৰায় 30 ঘৰ মানুহ হ'ব। 130 ঘৰ মানুহক আমি বান সাহাৰ্য দি এতিয়া পাইছোঁহি। ইতিমধ্যে আমি শিৱসাগৰ আৰু তিয়ক বিভিন্ন অঞ্চলত বান সাহাৰ্য দি আছোঁ। গতিকে আজি কেইজনমানে খবৰ দিলে মালৌ পথাৰতো দিব লাগে বুলি, গতিকে আমি দি আহিছোঁ। গতিকে আমি যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আমাৰ এই কামবিলাক কৰিবৰ কাৰণে সকলোকে এই মাধ্যমৰ জৰিয়তে আমি ধন্যবাদ জনালোঁ। আৰু সকলো এনেদৰে ৰাইজৰ মাজত আমি থাকিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতিবদ্ধ।